নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ তোমালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। আজি মই পঞ্চম শ্ৰেণীৰ অংকুৰণৰ পাৰ্ট 2 পক্ষী আৰু মানুহ এই চেপ্টাৰৰ যিমানবোৰ ক্ৰিয়াকলাপৰ কুৱেশ্যন এনচাৰ আছে গোটেইখিনি কুৱেশ্যন আজিৰ ভিডিঅ'ত আমি ডিছকাছ কৰিম। তোমালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাই লোৱা আৰু যদি মোৰ চেনেলত নতুন আহিছা তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখা, ভিডিঅ'টি ভাল লাগিলে লাইক কৰিবা। এতিয়া আমি ক্ৰিয়াকলাপৰ কুৱেশ্যন কেইটা চাই লওঁ। চোৱা, ক্ৰিয়াকলাপৰ সাধুটো ভালদৰে পঢ়া আৰু নিজৰ কথাৰে কোৱা। তোমালোকৰ সাধুটো ভালদৰে পঢ়িবলৈ কৈছে আৰু নিজৰ কথাৰে ক'বলৈ কৈছে। চোৱা, এতিয়া চোৱা, উত্তৰ দিয়া। ইয়াত কেইবাটাও কুৱেশ্যন আছে। তোমালোকে গোটেইখিনি কুৱেশ্যন আজিৰ ভিডিঅ'ত আমি ডিছকাছ কৰিম। তোমালোকে ভিডিঅ'টি চাই লোৱা। চোৱা, পেজ নম্বৰ 12। এতিয়া আমি কুৱেশ্যনৰ এনচাৰ কেইটা ডিছকাছ কৰি লওঁ। বন্ধুসকল, তোমালোকৰ প্ৰথমত দিছে উত্তৰ লিখা। ক নম্বৰ প্ৰশ্ন, সৰ্বধনু কেনেকুৱা প্ৰকৃতিৰ ৰজা আছিল? উত্তৰ লিখিবা। সৰ্বধনু এজন চিকাৰপ্ৰিয় ৰজা আছিল। খ নম্বৰ প্ৰশ্ন, সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য কি আছিল? সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য কি আছিল? উত্তৰ লিখিবা। সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য আছিল চৰাইৰ মাংস। ঠিক আছে, চৰাইৰ মাংস। তাৰপিছত চোৱা, গ নম্বৰ প্ৰশ্ন, সাধুটোত মানুহৰ উপকাৰী প্ৰাণী বুলি কাক কোৱা হৈছে? এই সাধুটো যদি তোমালোকে পঢ়িছা তেনেহ'লে গম পোৱা যে সাধুটোৰ মানুহৰ উপকাৰী প্ৰাণী বুলি কাক কোৱা হৈছে। ইয়াত সাধুটোৰ চৰাই চিৰিকটিৰ মানুহৰ উপকাৰী প্ৰাণী বুলি কোৱা হৈছে। চোৱা, এই সাধুটোত চৰাই চিৰিকটি মানুহৰ উপকাৰী প্ৰাণী বুলি কোৱা হৈছে। ইয়াৰ পিছত চোৱা, গ নম্বৰ প্ৰশ্ন, মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম কি? মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম কি? উত্তৰ লিখিবা। মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম মাধৱী। গ নম্বৰ প্ৰশ্ন, মধুকৰে ৰজাক ৰাজ্যৰ মংগলৰ বাবে কি কৰিবলৈ উপদেশ দিছিল? ৰাজ্যৰ মংগলৰ বাবে কি কৰিবলৈ উপদেশ দিছিল? উত্তৰ চোৱা, মধুকৰে ৰজাৰ ৰাজ্যক মংগলৰ বাবে চৰাই চিকাৰ কৰিবলৈ উপদেশ দিছিল, নকৰিবলৈ উপদেশ দিছিল। ঠিক আছে, ইয়াৰ পিছত চোৱা, কোনে কাক কেতিয়া আৰু কিয় কৈছিল বহলাই লিখা। কোনে কাক আৰু কেতিয়া কৈছিল বহলাই লিখিবলৈ দিছে। ইয়াত তিনিটা কুৱেশ্যন একেলগত থাকিব। কোনে আৰু কাক আৰু কেতিয়া কিয় কৈছিল, ইয়াত চাৰিটা কুৱেশ্যন একেলগত। ক নম্বৰ প্ৰশ্নটো চোৱা, আচলতে চৰাইবোৰ খেতিয়কৰ পৰম বন্ধু, গতিকে প্ৰজাৰ সংমণ্ডলৰ বাবে আপুনি চৰাই চিকাৰ কৰিবলৈ এৰি পেলাওক। আচলতে চৰাইবোৰ খেতিয়কৰ পৰম বন্ধু, গতিকে প্ৰজাৰ মংগলৰ বাবে আপুনি চৰাই চিকাৰ কৰিবলৈ এৰি পেলাওক। কেইটামান ইয়াত চাৰিটা কুৱেশ্যন একেলগত আছে যে কোনে কৈছিল কথাটো, কাক কৈছিল, আৰু কেতিয়া কৈছিল আৰু কিয় কৈছিল। এইটো গোটেইখিনি একেলগত কুৱেশ্যন আছে। বহলাই লিখিবলৈ দিছে। প্ৰথমতে কৈছিল উত্তৰ, উক্ত কথাষাৰ মধুকৰে সৰ্বধনু ৰজাক কৈছিল। তাৰপিছত চোৱা, কাৰণ সৰ্বধনু ৰজাই চৰাই চিকাৰ কৰে সেই কথাটো মধুকৰৰ উচিত যেন নালাগিল। সেইবাবে মধুকৰে সৰ্বধনু ৰজাক উক্ত কথাষাৰ কৈছিল। তাৰপিছত গ নম্বৰ কুৱেশ্যন, এই চৰাইজাক আপুনি লৈ যাওক, ইহঁতক আপুনি নিজৰ সন্তানৰ দৰে লালন পালন কৰিব। উত্তৰ লিখিবা। উক্ত কথাষাৰ মধুকৰে ৰজা সৰ্বধনুক চৰাই এজাক উপহাৰ দি কৈছিল, কিয়নো চিকাৰপ্ৰিয় ৰজা সৰ্বধনুৰ ৰাজ্যত এটা সময়ত সকলো চৰাই নাইকিয়া হোৱাত
যেতিয়া দেশৰ দুৰ্ভিক্ষই দেখা দিছিল ৰজাই ভিক্ষা খুজি খুজি ৰজা মধুকৰৰ ৰাজ্যত উপস্থিত হৈছিল। এইদৰে লিখিবা। তাৰপিছত চোৱা কাৰণ দৰ্শাই লিখা। কাৰণ দৰ্শাই লিখিবলৈ দিছে। ক নম্বৰ কুৱেশ্যন সৰ্বতনু ৰজাৰ ৰাজ্যত কিয় বৰষুণ নোহোৱা হ'ল? উত্তৰ সৰ্বতনু ৰজাৰ ৰাজ্যত গছ-গছনি পাত লতা আদি সকলোবোৰ শুকাই যোৱাৰ ফলত বৰষুণ নোহোৱা হ'ল। তাৰপিছত খ নম্বৰ কুৱেশ্যন কীট পতংগৰ সংখ্যা বৃদ্ধিয়ে সৰ্বতনুৰ ৰাজ্যত সমস্যাৰ সৃষ্টি কৰিলে। উত্তৰ সৰ্বতনুৰ ৰাজ্যত কীট পতংগৰ সংখ্যা বৃদ্ধি হোৱাত সেই অঞ্চলৰ পথাৰৰ শস্য কীট পতংগই খাই নিঃশেষ কৰিলে, যাৰ ফলত বৰষুণ নোহোৱা হ'ল। এতিয়া চোৱা গ নম্বৰ প্ৰশ্ন মধুকৰে সৰ্বতনুক কেনেদৰে সহায় কৰিছিল? মধুকৰে সৰ্বতনুক কেনেদৰে সহায় কৰিছিল? লিখিবা মধুকৰে নিজৰ ৰাজ্যৰ পৰা এজাক চৰাই দি সৰ্বতনু ৰজাক সহায় কৰিছিল। এইদৰে লিখিবা। তাৰপিছত চোৱা কুৱেশ্যন ৰজা সৰ্বতনুৱে ভিক্ষা খুজি খুজি গৈ কাৰ ৰাজ্যত উপস্থিত হৈছিল? তাৰ পাছত তেওঁ কি কৈছিল বুজাই লিখা। ৰজা সৰ্বতনুৱে ভিক্ষা খুজি খুজি গৈ কাৰ ৰাজ্যত উপস্থিত হৈছিল গৈ তাৰ পাছত তেওঁৰ কি হৈছিল বুজাই লিখা। উত্তৰ লিখিবা ৰজা সৰ্বতনুৱে ভিক্ষা খুজি খুজি গৈ মধুকৰৰ ৰাজ্যত উপস্থিত হৈছিল। মধুকৰে সৰ্বতনু ৰজাৰ চিনি পাই আদৰ সাদৰ কৰি ৰাজ্য কাৰেখত অতিথি ৰূপে আদৰি নিলে আৰু তাৰ পাছত মধুকৰে সৰ্বতনু ৰজাৰ আগত নিজৰ পৰিচয় ব্যক্ত কৰি ক'লে, মহাৰাজ মই মধুকৰ, মই আপোনাক পক্ষী বধ কৰিবলৈ বাধা কৰিছিলো। এইদৰে লিখিবা। তাৰপিছত চোৱা তলৰ বাক্যবোৰ পাতৰ কথাৰ লগত মিহলাই শুদ্ধকৈ লিখা। তলৰ বাক্যবোৰ পাতৰ কথাৰ লগত মিহলাই শুদ্ধকৈ লিখা। ক নম্বৰ প্ৰশ্ন সৰ্বতনু নামৰ ৰজাজনে চৰাইৰ মঙহ খাবলৈ বেয়া পাইছিল। সৰ্বতনু নামৰ ৰজাজনে চৰাইৰ মঙহ খাবলৈ বেয়া পাইছিল। এইটো বেয়া পোৱা নাই, ভাল পাইছিলহে আৰু। উত্তৰ লিখিবা সৰ্বতনু নামৰ ৰজাজনে চৰাইৰ মঙহ খাবলৈ ভাল পাইছিল। শুদ্ধকৈ লিখিবা। তাৰপিছত খ নম্বৰ প্ৰশ্নটো হৈছে ৰজা সৰ্বতনুৱে মধুকৰ নামৰ যুৱকজনক খং কৰা নাছিল। ইয়াত কি কৈছে? খং কৰা নাছিল। এইটো হ'ব খং কৰিছিল। উত্তৰ ৰজা সৰ্বতনুৱে মধুকৰ নামৰ যুৱকজনক খং কৰিছিল। এইদৰে লিখিবা। তাৰপিছত গ নম্বৰ প্ৰশ্ন কীট পতংগবোৰে খেতি বাতি ৰক্ষা কৰে। কীট পতংগবোৰে খেতি বাতি ৰক্ষা কৰে। এইটো কি অশুদ্ধ হয়। কীট পতংগবোৰে কেতিয়াও খেতি বাতি ৰক্ষা নকৰে, নষ্টহে কৰে। উত্তৰ কীট পতংগবোৰে খেতি বাতি নষ্ট কৰে। ইয়াৰ পিছত চোৱা গ নম্বৰ প্ৰশ্ন ৰজা মধুকৰে সৰ্বতনু ৰজাক চিনি নাপালে। উত্তৰ ৰজা মধুকৰে সৰ্বতনু ৰজাক চিনি পালে। ইয়াত কুৱেশ্যনত কৈছে চিনি নাপালে, ইয়াৰ উত্তৰ দি লিখিবা চিনি পালে। বন্ধুসকল আজি ভিডিঅ'টি মই ইয়ালৈকে সমাপ্ত কৰিছো। তোমালোকে ভিডিঅ'টি ভাল লাগিলে লাইক কৰিবা। মই অতি সোনকালেই লেসন নম্বৰ 3 কুৱেশ্যনৰ এনসাৰ কেইটা লৈ ভিডিঅ' লৈ আহিম। তোমালোকে আগৰ ভিডিঅ'বোৰ পাবলৈ আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰি পাছৰ বেল আইকনটি বজাই ৰাখা। আৰু আজি ভিডিঅ'টি ভাল লাগিলে লাইক কৰি কমেন্ট কৰি তোমাৰ বন্ধুৰ লগত ভিডিঅ'টি শ্বেয়াৰ কৰি দিবা। তোমাৰ মতামত জনাবা কমেন্টত আৰু কোনটো লেসন লাগে কমেন্ট কৰি জনাবা।